যোৱা বছৰ যিমান বানপানী হৈছিল ঘৰত থকা পাৰা নাই, ছাগল বেৰা বুৰ্কি গৰু বাছুৰ ইয়াত উঠাইছিল, সিহঁতে এক পইচা পোৱা নাই। এই কংগ্ৰেছৰ যিবিলাক দালাল ঘৰে ঘৰে তিৰিবিলাকৰ নামতো আছে, মোটাবিলাকৰ নামতো আছে, সিহঁতে পইচা পাইছে, তিৰফল পাইছে, গৰীব মানুহক একটাও দিয়া নাই। গতিকে দলঙো ভাঙি যাওক, কোনো কথা নাই, চেলখানি থাকলেই হ'ল। মোৰ চেলেদি যাম আর আহিম, ফটো মাৰি লৈ যাব। এই চামচাবিলাক এমএলএৰ তাত যায়, হা, মোটা খানি লৈ আহি তাৰ তিৰি চৰি লৈ সব গোটেই খানি খাব, আমাক দিব চোলাবিলাক। ভালোই হয়েছে, আরো কিয় নহয়, যোৱা বছৰ যিমান বানপানী হৈছিল ঘৰত থকা পাৰা নাই, ছাগল বেৰা বুৰ্কি গৰু বাছুৰ ইয়াত উঠাইছিল, সিহঁতে এক পইচা পোৱা নাই। এই কংগ্ৰেছৰ যিবিলাক দালাল ঘৰে ঘৰে তিৰিবিলাকৰ নামতো আছে, মোটাবিলাকৰ নামতো আছে, সিহঁতে পইচা পাইছে, তিৰফল পাইছে, গৰীব মানুহক একটাও দিয়া নাই। গতিকে দলঙো ভাঙি যাওক, কোনো কথা নাই, চেলখানি থাকলেই হ'ল। মোৰ চেলেদি যাম আর আহিম। ইফালে ইপাৰ আৰু সিপাৰ যিবিলাক ধনী মানুহ গোটেইবিলাকৰ জিচিবি আছে, ট্ৰেক্টৰ আছে, ট্ৰেক্টৰেদি ভাঙি লয়। কোনে প্ৰতিবাদ কৰিব গৰীবৰ পৰা? গৰীবৰ পৰা প্ৰতিবাদ কৰি গৰীবক দেখাই, হা। যোৱা বছৰো সাংবাদিক আহিছিল, এমএলএ আহিছিল, সেই এমএলএৰ চামচাবিলাকে সব পাইছে, আমি একোই পোৱা নাই। গতিকে মোৰ একোই নালাগে, আৰু হোক বানপানী। এই মৰিচা গাঁও, গুমিৰ বাটাৰ আৰু এই কানা চেণ্টাৰ, কাঠৰ ব্ৰিজ। আপোনালোকে এতিয়ালৈ বানপানীৰ ক্ষতিৰ একো পোৱা নাই? নাই, ক্ষতি হ'লেও মই একোই নকওঁ, আৰু হওক ক্ষতি। এতিয়ালৈকে কোনো সাহায্য পোৱা নাই? সাহায্য ক'ত পাম? সাহায্য পালে সেই ধনীবিলাকেই পাব, গতিকে সাহায্যও নালাগে। সাংবাদিকবিলাক আহিছে, ফটো মাৰি লৈ যাব। এই চামচাবিলাক এমএলএৰ তাত যায়, হা, মোটা খানি লৈ আহি তাৰ তিৰি চৰি লৈ সব গোটেই খানি খাব, আমাক দিব চোলাবিলাক। আৰু একোই নাযায়, চোলা আহক, এমএলএ আহিলেও কৈ দিম, ঘৰত লৈ যাম, কোনে কোনে পাইছে না পাইছে। আমাক এখন তিৰফল পৰ্যন্ত নাযায় সিহঁতে। বানপানীত অসুবিধা হৈছে, মানুহ নাই আমাৰ ইভাগে, আমি একো নাপাওঁ। আমি কিবা আহে আমি নাপাওঁ, একোই নাপাওঁ। আমি সববিলাকে বেলেগ বেলেগ নেতাবিলাকে পাই থাকে, আমি নাপাওঁ একোই। কোনো ধৰণৰ সাহায্য আপোনালোকে না, সাহায্য পোৱা নাই আমি। এতিয়া আপোনালোকৰ এই অঞ্চলত বানপানীৰ কেনেকুৱা পৰিৱেশ? বানপানী মানে খুবেই বানপানী, অসুবিধা হৈছে। আমাৰ ঘৰতো উঠি গৈছে পানী, চোতালত উঠছে পানী, গৰু আছে, গৰু দলং আমি চাই আছোঁ, এইটো কেনেকুৱা পৰিৱেশ? এই দলংটোতো ভাঙি গৈছে, গাড়ী চাড়ী যাবাই নোৱাৰে একো। দলংখন বেয়া হৈ গৈছে একদম, মানুহ যাব নোৱাৰে, কিবাকে যাই থাকে আৰু অলপ দিগদাৰ হয়। বানপানীত আপোনালোকৰ কেনেকুৱা অসুবিধা হৈ আছে? খুব অসুবিধা। কেনেকুৱা? পানীয়ে খুব অসুবিধা হৈছে আমাৰ, দলং চলং সব ভাঙি গৈছে। আৰু এইটো যিটো দলং দেখা পাই আছোঁ, এইটো বানপানী বেছি হ'লে কেনেকুৱা পৰিৱেশ হ'ব? আমাৰ খুব বিপদে হ'ব, চলা বন্ধ হৈ যাব। এতিয়ালৈকে পানী আপোনালোকৰ ঘৰত উঠিছে নেকি? ঘৰত উঠিছে।